এছএছচি যেতিয়া তুমি এক্সাম দিব গ'লে সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব তুমি কোনটো লেংগুৱেজ তুমি কমফৰ্টেবল হয়। হিন্দী ভাল পোৱা নে তুমি অসমীয়াত ভাল পোৱা, কোনটো তুমি ভালকৈ তুমি পৰীক্ষা দিব পাৰিবা সেইটো তোমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। সেইটো তোমাক কোনেও জোৰ কৰিব নোৱাৰে। কিন্তু মই জোৰ কৰিম ভাই, যদি তুমি মোৰ ৰেগুলাৰ ছাবস্ক্ৰাইবাৰ হয়, বোলে মোৰ প্ৰত্যেকটো ভিডিঅ' চোৱা, তুমি মোৰ প্ৰত্যেকটো ভিডিঅ'তে লাইক কৰা, কমেণ্ট কৰা, তো তোমাক মই আৰু ভাই বেয়া পথা দি যাব নিদিওঁ। তুমি অসমীয়াত নপঢ়িবাও আৰু অসমীয়াত পৰীক্ষা দিব যাম বুলি নাভাবিবা। বহুত টান হয় ভাইহঁত। এইবছৰ মই বহুতখিনি ল'ৰা ছোৱালীকে গম পাইছোঁ যে দাদা কৈছে অসমীয়াত দি কেনে বহুত ভুল কৰিলোঁ। আমি হিন্দীত পঢ়িছিলোঁ আৰু হিন্দীত দিয়া হয় কিজানি বহুতখিনি ভালে হ'ল হয় কিজানি। অসমীয়াত এনেকুৱা কিছুমান কুৱেশ্যন আহিছে মানে বুজিবই নোৱাৰোঁ। তো এইবিলাক মই কোৱা কথা নহয়। এছএছচি যদি গ্ৰুপ বনোৱা হয় তাতে বহুত ল'ৰা ছোৱালী জইন হয়, তো সিহঁতে এইবিলাক জনায় যে কেনেকুৱা হ'ল কি হ'ল। তো সিহঁতৰ পৰা এইবিলাক মই ডিটেইলছ পাই যাওঁ। তো সেইটো কাৰণে ভাই আগতীয়াকৈ তোমালোকক আগজননী দি থৈছোঁ যে এতিয়া যদি ভাবি আছা যে অনলাইনৰ পৰা এখন অসমীয়া কিতাপ অনলাইন কৰি ল'ম, সেইখন পঢ়িম, সেইখনৰ পৰা আমি এক্সাম দিম, তেনেহ'লে ভাইহঁত এইটো তোমালোকৰ ভুল ধাৰণা, তোমালোকক বহুত বেয়া পথেদি গৈ আছা। হিন্দীত পঢ়া, হিন্দীত ইমান টান নহয় তোমালোকে যিমান টান বুলি ভাবিবা। যিখিনি ল'ৰা ছোৱালী একেবাৰে হিন্দী একোৱে নাজানে, তো সিহঁতে অসমীয়াত পঢ়ক, সিহঁতে অসমীয়াত এক্সাম দিক। যদি তুমি হিন্দী অলপ পঢ়িব জানা তেনেহ'লে তুমি পঢ়িব জানিলেই হ'ল, লিখিব জানিব নালাগে, পঢ়িব জানিলেই হ'ল, তেতিয়াহ'লে তুমি হিন্দীত এক্সামটো দিবা। মাখি এটা বহুত ডিষ্টাৰ্ব কৰি আছে কেলা। তো ভাইহঁত মই ভিডিঅ' নবনাই আৰু এটা কাৰণ আছে। আমি যোনটো কেম্পত আছোঁ না, এই কেম্পটো বুলিয়ে নহয়, এইখিনি আশে পাশে যিমানটো মানে জংঘল আছে, যিমানখিনি জংঘল আছে আৰু ইয়াৰ পৰা 10 কিলোমিটাৰ 12 কিলোমিটাৰ যিমানখিনি দূৰত আৰু ভাইহঁত ইয়াত মাখি উৎপাদত থাকিবা নোৱাৰা। দেখিছ না, কথা কৈ মানে কি ক'ম আৰু, চকুতে মাখি সোমাই যায়, মুখতে সোমাই যায়, নাকতে সোমাই যায়, এনেকুৱা মাখি। এটা তোমালোকক ভিডিঅ' এটা দেখাওঁ চোৱাচোন। ইয়াত ডিউটি জেগাত যাই কিনে বহি কিনে মাখি মাৰি থাকোঁ কেতিয়াবা এনেকুৱা মাখি, আৰু নহ'লে এনেকুৱা জ্বালা পিন্ধি ল'ব লাগে, থাকিব নোৱাৰা অৱস্থা কৰি দিয়ে। তো এইবিলাক বাজে কথা বাদ দিয়া আৰু। তো মেইন কথাটো হ'ল তোমালোকে অসমীয়াত নপঢ়িবা, হিন্দীতে পঢ়িবা আৰু হিন্দীতে শিকিবৰ কাৰণে চেষ্টা কৰিবা আৰু হিন্দীতে এক্সামটো দিম বুলি কেনে এতিয়াৰ পৰাই মানে কনফাৰ্ম কৰি ল'বা। পিছত যদি এনেকুৱা থকা নাই যে অসমীয়াত দিম নে হিন্দীত দিম, এইবিলাক মোক কমেণ্ট কৰি থাকিব নালাগে আৰু বেলেগক সুধি থাকিব নালাগে, নিজেও কনফিউজনত থাকিব নালাগে। আৰামত হিন্দীতে পঢ়িবা, হিন্দীতে পৰীক্ষাটো দিবা। তো এতিয়া কেছটো হ'ল দাদা কি কিতাপ পঢ়িম, 2026 চনৰ কাৰণে নতুন কিতাপ ওলাইছে নে নাই? তো নতুন কিতাপ ওলাইছে। তো 2026 চনৰ কাৰণে তোমালোকে যদি কিতাপ কিনিম বুলি ভাবিছা তেনেহ'লে তোমালোকে এইখন কিতাপ কিনিব পাৰা। ইয়াৰ এটা কম্বো পেক আছে। কম্বো পেক মানে কি, ইয়াতে 4খন কিতাপ আছে। এখন ৰিজনিঙৰ কাৰণে আছে, এখন মেথছৰ কাৰণে আছে, এখন জেনেৰেল নলেজৰ কাৰণে আছে আৰু এখন আমাৰ গ্ৰামাৰখিনিৰ কাৰণে আছে। তাতে হিন্দীটো আছে, ইংলিছতো আছে। 4খন কিতাপ বনাই দিয়া এইটো কাৰণে হৈছে প্ৰত্যেকটো ছাবজেক্টৰ মানে প্ৰত্যেকটো চেপ্টাৰ কাৰণে ধুনীয়াকৈ বুজাই দিয়া হৈছে। কাৰণ বুজাবৰ কাৰণে বহুত পেজ লগা হয়। এখন কিতাপত যদি গোটেইখিনি কভাৰ কৰিব যায় না, এই এনেকুৱা দেখা কিতাপ এখন হ'ব এই মস্ত। তেতিয়া সেইখন কিতাপ যদি তোমালোকে কিনিব জানা, দেখিলে মাথাটো বেয়া হৈ যাব, এই কেলা এইখন কিতাপ পঢ়ি কেনেকৈ পাছ কৰিম, ইমান ডাঙৰ কিতাপ। তো এইটো কাৰণে 4খন কিতাপ বনাই দিয়া হৈছে। এই কিতাপখন তোমালোকে অনলাইন কৰি লৈ ল'বা। এইখন তোমালোকে ফ্লিপকাৰ্টতো পাবা, এমেজনতো পাবা। কিন্তু এটা কথা চাবা, ক'ত ডিছকাউণ্টটো কম তাৰ পৰা তুমি লৈ ল'বা। যদি মোৰ লিংকেদি তোমালোকে ল'ব খোজা তো ইয়াতো ডিছকাউণ্ট দিয়া হৈছে। তো লেফ্ট চাইডে ভিডিঅ'টো এইটো কৰ্ণাতে ষ্ট'ৰৰ আইকন এটা দি আছে, তাতে ক্লিক কৰিবা। তাতে তুমি কিতাপখন ওলাইছে, কিতাপখনত ক্লিক কৰি দিয়া, ডাইৰেক্ট ফ্লিপকাৰ্টত গুচি যাবা। তাৰ পৰা তোমালোকে অনলাইন কৰি লৈ ল'ব পাৰা। আৰু দামটো দেখি কেনে ভয় খাব নালাগে ভাই। তুমি এটা চাকৰি ল'বৰ কাৰণে তুমি কিবা এটা খৰচ কৰিবই লাগিব। এই 1000 টকা, 800 টকা, 600 টকা, 500 টকা এটা ডাঙৰ বস্তু নহয়। মেট্ৰিক পাছ কৰি এটা তুমি চেণ্ট্ৰেল লেভেলৰ চাকৰি পোৱাটো বহুত ডাঙৰ কথা। প্ৰত্যেক মাহে 60,000, 70,000, 50,000 এনেকুৱা দৰমহা পাবা। তো এতিয়া যদি তোমাৰ তাত পইচা নাই, কাম এটা কৰা, ঘৰত কিয় এনে বহি আছা, গুৱাহাটী ফালে ওলাই যোৱা না। যদি তোমাৰ স্কুটি আছে তেনেহ'লে আৰু ভাল কথা, তাত ৰেপিড' চলোৱা, জমেট', চুইগি এইবিলাকৰ ডেলিভাৰী কৰা। তাতো বহুতখিনি পইচা পোৱা যায়, দিনে তাতো 2000, 1500কৈ আৰ্ণ কৰিব পাৰিবা তোমালোকে। তো তালৈ গুচি যোৱা, আৰামত তুমি পাৰ্ট টাইম জবো কৰিব পাৰিবা, পঢ়িবও পাৰিবা আৰু নিজৰ কাৰণে বহুতখিনি টাইম ওলাব পাৰিবা। তো আৰু এটা লাষ্ট কথা কৈ যাওঁ ভাইহঁত, যদি তুমি এছএছচি এক্সাম দিম বুলি ভাবি আছা আৰু তুমি বোলে BGMI খেলা, পাবজি খেলা, বোলে ফ্ৰী ফায়াৰ খেলা, তেনেহ'লে ভাইহঁত এই গেমখিনিৰ পৰা অলপমান দূৰত থাকিবা। বহুত টাইম গুচি যায়। ফ্ৰী ফায়াৰ ময়ো খেলোঁ, তো এইটো কাৰণে মই গম পাওঁ বহুত টাইম গুচি যায়। তো এই গেমৰ পৰা একো নাই, এইবিলাক গেমত এইবিলাক ফাল্টু, এইবিলাক একো নাই, আমাৰ টাইম পাছ। তাত তোমাৰ একো লাভ হ'ব নাযায়। ভাল মাখি কৈছোঁ না, মাথাটো খাই দিয়ে। তো এই গেম চেম নেখেলিবা, ভালকৈ পঢ়া আৰু অহা বছৰ চাকৰি ল'বৰ কাৰণে চেষ্টা কৰিবা। এইবছৰ টাইম আছে, যিখিনি এবাৰ ফিজিকেল দিবা, তো তোমালোকে ভালকৈ ৰানিং কৰি থাকা। তো আশা কৰিলোঁ তোমালোকে অতি সোনকালে চাকৰি ল'বৰ কাৰণে সক্ষম হ'বা। তো আজি ভিডিঅ'টো সমাপ্ত কৰোঁ। মই মাখিৰ লগত লাগি নাথাকোঁ, ৰুমত গুচি যাওঁ। জয় হিন্দ, জয় ভাৰত।